Hi guys, welcome back to my channel. আজি বহুদিন পিছত আকৌ এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ আৰু আজিৰ ভিডিঅ'টোত আমি গৈ আছোঁ খামৰেংগা বিল যিটো চন্দ্ৰপুৰৰ ফালে আছে গুৱাহাটীৰ পৰা প্ৰায় 1 ঘণ্টামান দূৰত্বত আছে আৰু চন্দ্ৰপুৰৰ ফালে গৈ এয়া প্ৰায় খামৰেংগা বিল আমি পালোৱে এইটোৱে খামৰেংগা বিল তো ইয়াৰ পৰাই প্ৰায় ষ্টাৰ্ট হৈছে আৰু এই জেগাটুকুৰাৰ নামো খামৰেংগা হয় আৰু গুগলত লোকেশনটো পোৱা যায় তো গুগলত সাৰ্চ কৰিলে পোৱা যাব আৰু এই বিলৰ কাষে কাষে এনেকে পিকনিক খাইছে সকলোৱে ইয়াতে পিকনিক খাবলৈকো ধুনীয়াকে মানে জেগা কৰি থোৱা আছে তো তেনেকে মানে বহুত ফেমাস হৈছে এবাৰ এই বিলটো তো আমিও চাবলৈ আহিছো আৰু আমাৰ অকমান আহতে বহুত লেট হৈ গ'ল প্ৰায় ইভিনিং হ'ল আৰু তো তেতিয়াই আহিছো আৰু ইয়াতে বোটিংও কৰে তো সেইখিনি পাবলৈকে আমি পিছবেলাকে অহা হ'ল আৰু অকমান লেট হ'ল আমাৰ তথাপিও আহি খুব ভাল লাগিছে এনেকে কাষে কাষে পিকনিক স্পটবোৰ আছে আৰু ইমান ধুনীয়াকে এনেকে বনাই ৰাখিছে আৰু আমি অহাৰ দিনাখন বহুত বেছি ভিৰ নাছিলে কিন্তু এনি বহুত ভিৰ হয় স্যাটাৰডে সানডে সময়ত বহুত ভিৰ হয় তো এনেকুৱাকে আমি প্ৰায় পাৰ্কিং বিচাৰি আগলৈ গৈ আছো ইয়াতে প্ৰায় সকলো মানে বিলৰ পাৰে কাষে কাষে সকলোতে মানে এনেকে হেৰি কৰিব পাৰি পিকনিক খাব পাৰি ওপেন এৰিয়াও আছে হিফাললৈ কিন্তু আমি গাড়ীখন এটা মানে সৰু মানে ৰেজৰ্ট নিচিনা এখন আছে তো তাৰে ভিতৰতে সোমাই থৈছো গাড়ী পাৰ্কিং কৰিছো তো তেওঁলোকে এন্ট্ৰি ফিজ এটা লৈছে আমাৰ পৰা আৰু ইয়াতে আমি পাৰ্কিং কৰি অকমান ৰখি পেলাই আপোনালোকক দেখুৱাইছো বোটিং কৰে বোটিংৰ কাৰণে হেতু সাইডে যাব লাগিব আমি জিফাললৈ আহিছো হেফাললৈ আকৌ যাব লাগিব তো তাৰ পৰা বোটিং কৰে ইয়াতে অকমান আমি ফটো উঠিলো আৰু খুব ধুনীয়া নেচাৰেল বিউটি এটা আছে খুব ভাল লাগিছে আহি সেইদিনাখনো মানে বহুত কেইটা আছিলে পিকনিক পাৰ্টি কিন্তু খোলা বাৰ থকাৰ কাৰণে মানে ইমান এটা হেৰি নাছিলে ভিৰ ভাৰ নাছিলে আৰু ইফালেও ইমান ধুনীয়াকে এনেকে বনাই থোৱা আছে ইফাললৈ ওপেন এৰিয়া আছে আমি তাতে গাড়ীখন পাৰ্ক নকৰি পেলাই আমি ইয়াতে ৰাখিছো আৰু ইয়াতে এনেকে ভিতৰলৈ বহিব পৰা জেগাও আছে আৰু ঝুলনা তুলনা এনেকুৱাকে আছে আৰু সাফা হয় জেগাটো আৰু মানুহবোৰেও খুব ধুনীয়াকে পিকনিক হেৰি কৰি পেলাই খাই বৈ সাফা কৰিয়ে যায় বাৰু তো ইমানটা লেতেৰা নাই পোৱা আমি সাফাই পাইছো খুব ধুনীয়া পৰিবেশ ইয়াতে এনেকে আমি অকমান টাইম স্পেন্ড কৰিলো কৰি পেলাই এতিয়া আমি হেফাললৈ যামগে তাৰ পৰা আমি বোটিং কৰিম তো এয়া আমি জিফালৰ পৰা আহিছিলো আকৌ উভতি আহি পেলাই ইয়াতে গাড়ী পাৰ্ক কৰি এওঁলোকৰ ইয়াতে মানে বোটিং কৰায় ইয়াতে খাবলৈকো ইমান দিগদাৰি নাই ইফালে ৰেজৰ্ট বহুত আছে আৰু খোৱা লৈ আহিবও পাৰে বহুত কেইখন ৰেজৰ্ট হৈছে ইয়াতে আমি গাড়ী পাৰ্ক কৰি পেলাই আমি বোটিং কৰিবলৈ তললৈ গ'লোগে বোটিংৰ কাৰণে পাৰ হেড 50 रुपीस কে লয় আৰু ধুনীয়াকে গোটেই বিলটো এনেকে ঘূৰাই লৈ আহে
এতিয়া আমি বটিং কৰিবলৈ লৈছো আৰু খুব ভাল লাগিলে পানীটো বহুত চাফা হয় ইয়াৰে আৰু খুব ধুনীয়া লাগিলে বটিং কৰি থকা দাদাজনেও আমাক বহুত কিবা কিবি ক'লে তেওঁলোকে বহুত ষ্ট্ৰাগল কৰি এতিয়া এইটো পিকনিক স্পট এটা পাইছে তেওঁলোকে নিজাকে কষ্ট কৰি পেলাই ভাল লাগিলে তেওঁৰ কথাখিনি আগতে তেওঁলোকৰো চলিবলৈ বহুত দিগদাৰী হৈছিল ইমান জায়গাটো ডেভেলপ নাছিলে আৰু মানুহেও জনা নাছিলে এতিয়া জানিছে আৰু সকলোৱে সোশ্যাল মিডিয়াৰ থ্ৰুৰে এনেকে সকলোৱে জনাজাত হৈছে আৰু বহুত পপুলাৰ হৈছে এইবাৰ এই বিলটোত মানে বহুত মানুহ গৈছে খুব ভাল লাগিলে আমি বিলটো তেনেকে অকমান টাইম স্পেন্ড কৰিলো আৰু খুব ভাল লাগিলে মানে এয়া পিকনিক খাই মানুহবোৰে সব বস্তুবোৰ জ্বলাইছে চাফা কৰিছে এইটো এটা বহুত ভাল কৰিছে যে কোনেও লেতেৰা কৰি থৈ যোৱা নাই সবে চাফা কৰি থৈয়ে গৈছে আৰু খুব ধুনীয়া ভিউ এয়া পানীত দেখিছে নহয় কিমান চাফা হয় পানীটো খুব চাফা ভিডিওটো চাই ভাল লাগিলে লাইক কৰিব কমেন্ট কৰিব আৰু নতুন সকলে প্লিজ সাবস্ক্ৰাইব কৰিব ভিডিওটো চোৱাৰ কাৰণে সকলোলৈকে ধন্যবাদ